ইণ্ডিগো কোম্পানীৰ শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত হৈছে জ্যোতি সুৱৰ্ণী প্ৰাথমিক বিদ্যালয়ত। মানুহৰ বাবে জ্যোতি সুৱৰ্ণী প্ৰাথমিক বিদ্যালয়ত আজি ইণ্ডিগোৰ সন্মুখতে শ্ৰমদান কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু এই শ্ৰমদান কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়খনৰ পাৰিপাৰ্শ্বিকতা চাফা চিকুণ কৰাৰ লগতে নানা ৰঙীন সমাৱেশেৰে ছাত্ৰ ছাত্ৰীক মনোগ্ৰাহী কৰাৰ প্ৰয়াস ইণ্ডিগোৰ আমাৰ শহীদসকলৰ আৰু এই শ্ৰমদান কাৰ্যসূচীয়ে আমাৰ সাংস্কৃতিক নগৰীলৈ গৌৰৱান্বিত কৰে। শিক্ষাৰ এক সুস্থিৰ বাতাবৰণ গঢ়ি তুলিবৰ বাবে সময়ে সময়ে বিদ্যালয়বোৰত শ্ৰমদান কাৰ্যসূচী কৰা হয়। এইবাৰ কিন্তু পৃথক ইণ্ডিগো কোম্পানীৰ নিজা ব্যৱস্থাপনাত জ্যোতি সুৱৰ্ণী প্ৰাথমিক বিদ্যালয়ত শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন জ্যোতি সুৱৰ্ণী প্ৰাথমিক বিদ্যালয়ত সমগ্ৰ ইণ্ডিগো কোম্পানীৰ কৰ্মচাৰী শ্বহীদ সদস্যৰ দ্বাৰা নানা ৰঙীন বুলেৰে সুশোভিত কৰাৰ প্ৰয়াস ইণ্ডিগো কোম্পানীৰ। সমান্তৰালকৈ তেওঁলোকে শিশু আৰু অভিভাৱকসকলক সৈতে সন্নিৱিষ্ট কৰি অনুষ্ঠিত কৰিছে নানা প্ৰতিযোগিতা, তাৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ বিশেষ। ইয়াতে এক্টিভিটি কৰিছিলোঁ। আমাৰ যিমানখিনি প্ৰিণ্টাৰ বন্ধু আছিলে তেজপুৰ আমাৰ আশে পাশে তেওঁলোকক মাতিলোঁ। আজি তেওঁলোকে শ্ৰমদান কৰিছে। আমি কোম্পানীৰ ফালৰ পৰা আমাৰ এটা ছ'চিয়েল ৰেছপনচিবিলিটি থাকে, সেইখিনি আণ্ডাৰত আমি গোটেই স্কুলখিনি পেইণ্টিং কৰালোঁ তেওঁলোকৰ সৈতে, আৰু ছাৰসকলে বহুত সহায় কৰিলে। মানে সামগ্ৰিক এখন বিদ্যালয়ত গোটেইখিনি সামৰি লোৱা হয় নেকি? গোটেইখিনি নহয়, আচলতে এদিনৰ কাৰণে তেওঁলোকে শ্ৰমদান কৰিছে। আজি যিহেতু দেওবাৰ, গতিকে তেওঁলোকে আজি শ্ৰমদানহে কৰিছে। আৰু প্ৰভাইডবোৰ কোনে কৰিছে? ফাইনেন্স আমি কোম্পানীৰ ফালৰ পৰা ইণ্ডিগো হয় ইণ্ডিগো পেইণ্টছৰ ফালৰ পৰা। খুব ভাল লগা পৰিৱেশ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ক'ত যাব আপোনালোকে? আমি প্ৰথম তেজপুৰত আজি আৰম্ভণি কৰিছোঁ, পৰ্যায়ক্ৰমে আমি আগবাঢ়ি গৈছোঁ। আমি শুভকামনা জনাইছোঁ আপোনালোকক। ধন্যবাদ। কেনেকুৱা অনুভৱ? কাম কৰি কেনেকুৱা লাগিছে? কিমান দিনৰ পৰা কৰি আছা ইণ্ডিগোত? 6 বছৰ। এইটো বহুত প্ৰজেক্ট এটা এনেকৈ শ্ৰমদান কৰা হয় ন? এটা ইণ্ডিগোৰ এটা সুন্দৰ শ্ৰমদান কাৰ্যসূচী আমাৰ এজন জ্যেষ্ঠ ব্যক্তি আছে, তেওঁ পেইণ্ট কৰি আছে। ছাৰ কেনেকুৱা অনুভৱ হৈছে আজি? কেনেকুৱা অনুভৱ? আমি ভাবিছোঁ সদায়তো আমি কামাইছোঁ, কিবা এটা কৰিছোঁ। ৰাজহুৱা কৰ্মই মনত আত্মসন্তুষ্টি প্ৰকাশ কৰে। লাগাৰীটো এটা আপোনাৰ মানসিক এটা শান্তি পোৱা যায়। এতিয়া চাগে চবেই আহিছে, সেইটো কাৰণে এটা ভাল লাগিছে। থেংক ইউ ছাৰ। যিমানখিনি ভাল লাগিল। ইণ্ডিগোৰ এই মহৎ কৰ্মভাগী সঁচাই আদৰণীয় আৰু আমি শলাগ জনাইছোঁ।